আকৌ বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভ্লগ লৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকক বস্তু এটা দেখাই লওঁ। আজি ছানডে স্পেচিয়েল কি হ'ব পাৰে। আজি মোৰ মানুহজনে এটা বেলেগ স্পেচিয়েল ৰেচিপি বনাই আছে। আহক বাৰ্বি, এয়া দেখিছেনে? এয়া সৰু মাছ, মোৱা মাছ আৰু কিবা কিবি মাছ মিক্স আছে। এয়া মাছ আৰু এয়া মান ধনিয়া আৰু এয়া নেমু পাত দুটামান ছিঙি লৈছে আৰু এয়া কলপাত কাটি লৈছে। মাছ পুৰা আজি বনাব বোলে, বহুত গৰম, তথাপিও তেওঁ আগ্ৰহ কৰিছে, ভাল কথা। এয়া মাছখিনি আমি ধুই ধুনীয়াকৈ লৈ প্ৰথমতে আমি হালধি আৰু নিমখ দি লৈছোঁ। হালধি আৰু নিমখ নিজৰ প্ৰয়োজন মতে দি লোৱাৰ পাছত আমি ধুনীয়াকৈ ইয়াতে মান ধনিয়া সৰু সৰুকৈ কাটি দিম। মান ধনিয়াটো ফ্লেভাৰটো বহুত ধুনীয়া হয়, আপোনালোকে জানে। আৰু ফ্লেভাৰৰ কাৰণে ইয়াত নেমু পাতকেইটা দিহে দিম, কিন্তু পিছত খাবৰ সময়ত এই নেমু পাতকেইটা আমি আঁতৰাই ল'ব লাগিব। আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লোৱা হ'ল। আৰু মিক্স কৰি লোৱা হোৱাৰ পিছত আমি এতিয়া কলপাত এখনত ধুনীয়াকৈ মেৰাই ল'ব লাগিব। আমি এতিয়া এইখিনি 5 জনৰ জোখেৰে বনাইছিলোঁ, সেইকাৰণে আপোনালোকে নিজৰ পৰিমাণ মতে বনাই ল'ব। এয়া কলপাতত ধুনীয়াকৈ এনেদৰে মেৰাই লৈছোঁ। আৰু ফইল পেপাৰ কিনি অনা হৈছিলে, ইয়াৰ ওপৰত ফইল পেপাৰ দি এনেকৈ ধুনীয়াকৈ বান্ধি লৈছোঁ, যাতে কোনো পিনৰ পৰা ওলাই যাব নোৱাৰে। আৰু এইটো পেপাৰ জুই দিলেও একো প্ৰব্লেম নহয়। ধুনীয়াকৈ মেৰাই লৈছোঁ। চব পিনৰ পৰা আপোনালোকে ভালদৰে মাৰি ল'ব, যাতে কোনো পিনৰ পৰা ওলাই লোৱা নহয়। খৰি চৰি যোগাৰ কৰি লৈছে বাহিৰত পূৰা। আৰু এতিয়া জুই ধৰি লৈছোঁ। গৰমত যে অৱস্থা বেয়া হৈ গৈছে, তথাপিও বন্ধবাৰ ভাবিছে অলপ সদায় আৰু কিমান একেখিনি বস্তুকে খাই থাকিম, আজি মাছ পুৰি খাম। এয়া দেখিলেনে জুইত দি দিলে। আৰু জুইত পূৰা জুইত এয়া দুইফালে আমি উল্টাই উল্টাই মানে পূৰা পুৰি ল'ব লাগিব এনেদৰে। বাৰ্বি আহা, আমি এতিয়া কি কৰিম বাৰ্বি? ভালে দেৰি আছে, আমি অকণমান চুলিৰ যত্ন অকণমান লৈ লওঁ ন বাৰ্বি? আৰু মই ইয়াত জেতুকা জবা ফুলৰ পাত এনেকৈ পিচি লৈছিলোঁ, লগত কণী এটাও ভাঙি দিছোঁ। আৰু ইয়াত মই এল'ভেৰা জেল অকণমান ভিতৰখিনি উলিয়াই দিছিলোঁ আৰু কেঁচা পিঁয়াজ দিছিলোঁ। আৰু এনেদৰে কণী এটা ফেটি দিছোঁ। আৰু এতিয়া আমি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। বাৰ্বি আৰু আমি দুইজনীয়ে লগাম। তাইৰ চুলিখিনি অকণমান কাৰ্ল, মই সেইকাৰণে মাজে মাজে বন্ধত সময় পালে তাইক এনেদৰে লগাই দিওঁ। তুমিও সানিবা? আৰু মোৰ ফেভৰেট শ্ব' চাই আছোঁ, খটৰো কে খিলাড়ী। মানে ইমানেই ভাল পাওঁ নহয়, মানে মই বহুত বেছি ভাল পাওঁ। আৰু এয়া বাৰ্বিয়ে অলপ ৰেডি কৰি দিছে ন বাৰ্বি? আৰু এতিয়া মই চুলিখিনি ধুনীয়াকৈ খুলি লৈছোঁ। আৰু অলপ অলপকৈ ভাগ ভাগ কৰি লৈ পাৰ্টিশ্যন কৰি লৈ মই অলপ অলপকৈ লগাই যাম। আৰু বহুতে টাইম লাগে। আৰু ইফালে আহকচোন, আমাৰ ইয়াৰ ৰেডি হৈ গৈছে। এয়া দেখিছেনে, পূৰা পুৰি গৈছে। এয়া গৰম বহুত, এনেকৈ উলিয়াই থৈ দিছোঁ। আৰু ঠাণ্ডা হ'লে বাকীখিনি দেখাম বাৰু। আৰু মোৰ ইপিনে প্ৰায় জেতুকা লগোৱা হৈ গ'ল। আৰু এতিয়া মই বাৰ্বিক লগাই দিম। তাইৰো চুলি কম, কেইদিনমান আগত দেউতাকে কাটি উঠিছিলেহে, গতিকে বেছি নালাগে। তাইও পূৰা টিভি চাই চাই খটৰো কে খিলাড়ী চাই চাই পূৰা লগাই আছে। খুব ভাল পায় জেতুকা লগাই দিলে। আৰু এয়া আমাৰ ফাইনেলি ৰেডি হৈ গ'ল। এয়া ঠাণ্ডা হৈ যোৱাৰ বাবে এতিয়া আমি খুলিছোঁ। দেখিছেনে কলপাতখন কি ধুনীয়াকৈ পুৰি গৈছে। আৰু ভিতৰত ৱাও, মাছখিনি ধুনীয়াকৈ সিজি গৈছে দেই। এটা হাতেদি টিপি চাইছিলোঁ। আৰু এতিয়া ধুনীয়াকৈ বাতি এটাত উলিয়াই ৰেডি কৰি লৈছোঁ। গোটেইখিনি বাতি এটা ধুনীয়াকৈ উলিয়াই ল'ব লাগিব। আৰু ইয়াতে আমি কি কি দিম আপোনালোকক কৈ আছোঁ, দেখি খাওঁ খাওঁ লাগিছে নাই বাৰু। আৰু এয়া বাৰ্বিক ইপিনে মই চুলিখিনি 1 ঘণ্টা হৈ যোৱাৰ বাবে তাইক ধুৱাই দিওঁ। আৰু তাই বাথৰুমত কি ধুনীয়াকৈ তেনেদৰে শুই যায়। আপোনালোকে চাওকচোন, তাই কি ধুনীয়াকৈ পাতি দিছে, একদম যেন তাই পাৰ্লাৰত হেয়াৰ স্পা কৰিছে। পাৰ্লাৰত যেনেকৈ তাই দেখি থাকে, মোৰ লগত কেতিয়াবা যায়, তাত স্পা কৰিলে দেখা পায় এনেকৈ থাকে। তো তাই কয়, মা মই এনেকৈ থাকিম। তো তাইকো এনেকৈ ধুনীয়াকৈ বহাই দি মই ধুনীয়াকৈ চুলিখিনি ধুৱাই দিলোঁ। আৰু এতিয়া আমি মাছখিনি ৰেডি কৰি ইয়াতে নেমু অলপ চেপি নেমু ৰস দি দিছিলোঁ। আৰু কেঁচা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ। মান ধনিয়া অলপ দিছোঁ। আৰু কেঁচা জলকীয়া কাটি দিছোঁ। আৰু ঘৰৰে মিঠাতেল আছিলে, ঘৰৰ একদম পিয়'ৰ মিঠাতেল অকণমান দি সানি লৈছোঁ। খাবলৈ কেনেকুৱা হৈছে বাৰু আপোনালোকে গম পাবই। বাৰ্বিৰ লগত মই এতিয়া একেলগে বহি ভাত কেইটামান খাম। আৰু তাই কিবা এটা বস্তু খুৱাই দিলে ভাল লাগিলে পূৰা লাইক দি দিয়ে একদম। চাবচোন দেই, তাইৰ এক্সপ্ৰেশ্যনটো চাব। তাইক খুৱাই দিম নহয় অকণমান এয়া বাতিত। তাইৰ কাৰণে এক্সট্ৰাকৈ জ্বলা নিদিয়া কাঁহৰ বাতিত অকণমান মাছ লৈ লৈছোঁ। তাইক খুৱাই দিলে তাইৰ চাব, তাইক কেনেকুৱা ৰিয়েকশ্যন দিয়ে। তাৰমানে তাই ভাল পাইছে, ভাল পালে সদায় এনেকুৱাকৈ দিয়েই তাই। ভাত পানী খাই উঠিলোঁ। আৰু বাৰ্বি আৰু মই এতিয়া ভাবিছোঁ টোপনি যাওঁ। বিৰাটে টোপনি আহিছে, 12:30 হৈ গ'ল। আৰু তাই মাছটো ইমান খাব নোৱাৰিলে, কাৰণ মাছত অকণমান কাঁইট আছেতো, এইটো মাছ। গতিকে মাছটো খালা জানো তুমি? কাঁইট আছে, বেলেগ মাছ আনি দিম দেই।
তুমি কৈ দিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কৈ দিয়া ভিডিঅ'টো লাইক কৰিব সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব বাই 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 আকৌ লগ পাম আগত